ভৱেন হাজৰিকা 2010 চনতে স্থাপিত মঞ্জুলা কলা কেন্দ্ৰই ইতিমধ্যে 15টা বৰ্ষ গৈ উঠিছে আৰু দিল্লী নেশ্যনেল স্কুল অফ ড্ৰামা সংগীত নাটক একাডেমী ত্ৰিপুৰা কলিকতা আদি বহুকেইখন ৰাজ্যত ইতিমধ্যে মঞ্জুলা কলা কেন্দ্ৰই ভাওনা প্ৰদৰ্শনৰ যোগেদি নিজৰ সুনাম অক্ষুণ্ণ ৰাখিছে অসমৰ প্ৰতিখন জিলাতে শদিয়াৰ পৰা ধুবুৰীলৈ ভাওনা প্ৰদৰ্শন কৰি মঞ্জুলা কলা কেন্দ্ৰই ইতিমধ্যে সুনাম অৰ্জন কৰিছে আপোনালোকক জনাবলৈ পাই সুখী হ'ম অহা 20 ছেপ্টেম্বৰ তাৰিখে চেন্নাই অসমীয়া শ্ৰমিক আৰু চেন্নাই সাংস্কৃতিক সমাজে আয়োজন কৰিছে প্ৰয়াত জুবিন গাৰ্গৰ স্মৰণিত এখনি ভাওনা আৰু সেই ভাওনাখন প্ৰদৰ্শন কৰিবৰ কাৰণে মঞ্জুলা কলা কেন্দ্ৰক আমন্ত্ৰণ জনাইছে আমি গৌৰৱান্বিত আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে চেন্নাইত যিসকল কৰ্মৰত অসমীয়া যুৱক বা অসমীয়া পৰিয়াল আছে তেওঁলোকে আচলতে গুৰুজনাৰ সংস্কৃতিক তেওঁলোকে থকা ঠাইত সেই ৰাজ্যত প্ৰদৰ্শন কৰাই গুৰু সংস্কৃতিক আচলতে তেওঁলোকে কিমান শ্ৰদ্ধা আৰু মানে সন্মান সহকাৰে প্ৰদৰ্শন কৰিব খুজিছে সেই কথাটো জানি মনটো আৰু বেছি ভাল লাগিছে গতিকে 20 ছেপ্টেম্বৰ তাৰিখে মঞ্জুলা কলা কেন্দ্ৰৰ হৈ আমি অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাম আৰু লগতে সেই ভাওনাখনত মই এটি চৰিত্ৰ ৰূপায়ণ কৰিম 20 ছেপ্টেম্বৰ তাৰিখে অসমীয়া অনা অসমীয়া আমি সকলোকে লগ পাম গুৰু সংস্কৃতিৰ সৈতে একাত্ম হ'ম আৰু আশা কৰিম যে সেইদিনাখন চেন্নাইত থকা প্ৰতিজন অসমীয়াই আচলতে সেই ভাল কামটোৰ লগত তেওঁলোকে একাত্ম হৈ গুৰু সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে নিজকে আধ্যাত্মিক জগতত বিলীন কৰিব লগ পাম তোমাৰ আটাইকে ধন্যবাদ জনাইছোঁ জয় গুৰু শংকৰ